সকলোকে ধন্যবাদ জনাইছো। বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকৈ চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2য় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে, উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াওঁ। আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ। যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো। আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম। ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো। লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে, তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব। চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে 1 কোটি টকা পৰিয়ালটোৱে পাব। আৰু
যদি দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব। লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম। অহা 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে, তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম। অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ, প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ। অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব। এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছোঁ যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ, ক্লাবসমূহ, সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়, এই গোটেইবিলাকৰ প্ৰেক্ষাপটত এতিয়া আমি 2025 চনৰ বাবে সাজু হ'ম। 2025 চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব। বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন। আৰু এই ধৰণে 25 চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতেই আমি 26ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। স্বাভাৱিকভাৱে 2025 চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব। ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম আৰু এই বছৰটোতে আৰম্ভণিতে এডভান্টেজ আছাম অৰ্থাৎ অসমলৈ বিনিয়োগ অনাৰ বাবে আমি বিনিয়োগ সন্মিলন আৰু তাৰ লগত ইনভেষ্টমেণ্টৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ, ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলনখনো আমি 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু সেই দিনাখনে আমি 8,000তকৈও অধিক যুৱক যুৱতীৰে ঝুমুৰ এই অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বিশেষ সাংস্কৃতিক উপাদানটোক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি সামগ্ৰিক প্ৰদৰ্শন কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশা গুৱাহাটীতে কটাব আৰু 25 তাৰিখে আমি আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটখন আমি মুকলি কৰিম। দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি নিমন্ত্ৰণ কৰি পৰিৱৰ্তিত অসমৰ প্ৰতিচ্ছবিখন তেখেতসকলক দেখুৱাব খুজিছোঁ। এসময়ত অসম গুলীকাণ্ড, বোমা বিস্ফোৰণ আন্দোলনৰ কাৰণে বিখ্যাত আছিল। আজি এখন পৰিৱৰ্তিত অসম আমি সকলোৱে দেখা পাইছোঁ। যোৱা 25টা বছৰৰ অস্থিৰতা, ক'ব গ'লে তমসাই আৱৰি ৰখা অসম এখনক আমি এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ।
সকলোৰে মাজত মিলা প্ৰীতিয়ে আজি এখন নতুন অসমৰ কৰবাত নহয় কৰবাত প্ৰতিচ্ছবি আমাৰ ওচৰলৈ লৈ আহিছে। কেইদিনমান আগতে এখন মই সভাত কৈছিলোঁ, অন্ধকাৰক প্ৰতিদিনে প্ৰতিনিধিত্ব কৰে আৰু নতুন অসম